নমস্কাৰ সকলো অসমবাসীক মই বাণীলৈ স্বাগতম জনাইছোঁ মোৰ আজি এটি পুনৰ ভিডিঅ' লৈ আৰু এয়া মই আছোঁ বিদ্যালয়ত আৰু আমাৰ বিদ্যালয়ত যিহেতু কাইলৈ আছে গুণোৎসৱ সেইবাবে বিদ্যালয়ত চাফ চিকুণতাৰ পৰ্ব চলি আছে। এয়া আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, মই আপোনালোকক চৌপাশটো অকণমান দেখাই দিছোঁ। এয়া আমাৰ বিদ্যালয়ৰ ছাত্ৰী, এইদৰে সকলোৱে চাফ চিকুণ কৰাত ব্যস্ত হৈ আছে। মই অকণমান পৰিৱেশটো দেখাই দিছোঁ। এয়া হৈছে আমাৰ অংগনবাড়ীৰ বাইদেউ আৰু সেয়া অংগনবাড়ীৰে কৰ্মচাৰীসকলে চাফ চিকুণ কৰাত ব্যস্ত। মই সকলোকে চোৱা চিতা কৰি আছোঁ, যিহেতু আমাৰ ছাৰসকল গুণোৎসৱৰ ডিউটিত বেলেগ বেলেগ বিদ্যালয়লৈ যাব লগা হৈছে। এইবাবে আমি বিদ্যালয়ত এয়া আমাৰ 8ৰ 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে 6ৰ, এয়া আমাৰ মাতৃ গোটৰ সদস্যাসকল, এয়া ক শ্ৰেণীৰ ছাত্ৰী, এয়া হৈছে আমাৰ লাইব্ৰেৰী। এয়া আগৰ অংগনবাড়ী চেণ্টাৰ হয়, কিন্তু বৰ্তমান ক শ্ৰেণীৰ সৈতে লগ লগাই দিয়া হ'ল। আপোনালোকে সকলোৱে জানে, LP স্কুলৰ সৈতে লগ লগাই দিয়া হ'ল। এতিয়া ক শ্ৰেণীৰ সৈতে একেলগে আছে অংগনবাড়ীৰ ছাত্ৰীসকল, পঢ়া শুনা কৰা হয়। আৰু এয়া ক শ্ৰেণীৰ বাবে অহা বস্তুসমূহ, আৰু এয়া হৈছে ICT ক্লাছৰুম। আৰু এয়া আমাৰ এয়া আমাৰ বেদী, এয়া আমাৰ লাইব্ৰেৰী, এইটো ICT ক্লাছৰুম। আৰু এই ছাত্ৰ ছাত্ৰীসকল থকা তাৰে হৈছে প্ৰধান শিক্ষক ছাৰৰ ৰুম। আৰু এয়া বাহিৰৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ। এয়া ৰাস্তাৰ কাষৰ পৰিৱেশ, ৰাস্তাৰ কাষলৈকে চাফ চিকুণ কৰা হৈছে। আমাৰ বিদ্যালয়খনৰ নাম হৈছে উৰিয়াবস্তি মজলীয়া বিদ্যালয়, 8ম শ্ৰেণীলৈকে আছে। আৰু এইফালে যায় হালোৱাটিঙলৈ, ওচৰতে আছে হস্পিটেলখন। এয়া আমাৰ অংগনবাড়ী কৰ্মী। এনেদৰে কাইলৈ দিনটোৰ বাবে সকলোৱে চাফ চিকুণ কৰাত ব্যস্ত, যিহেতু বেলেগ বিদ্যালয়ৰ শিক্ষকসকল আহিব।